নমস্কাৰ পিক ফাৰ্মাৰ বন্ধুসকল, আপোনালোকক মোৰ এই ভিডিঅ'ত পুনৰ স্বাগতম জনাইছোঁ। আৰু ব্ৰিডিং গাহৰিৰ বিষয় মই আপোনালোকক আজি এটা বহুত ইম্পৰ্টেণ্ট নলেজ দিবলৈ এই ভিডিঅ'টো বনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে দেখিবলৈ পাৰে মোৰ গাহৰিটো বৰ্তমান তেনেকৈ হিটত আহিছে। তাৰ ভাল হোৱাটো আপোনালোকে যেতিয়া চাই তেতিয়া গম পাই যাব। প্ৰথমবাৰৰ কাৰণে এই গাহৰিটো হিটত আহিছে বন্ধুসকল, কিন্তু এতিয়া এই গাহৰিটো মাত্ৰ 40 পৰা 50 কেজিৰ মাজতে আছে। এই গতিকে এই গাহৰিটো মই মোটা গাহৰিৰ লগত মেট নকৰাম বুলি ভাবিছোঁ। এইটো এবাৰটো স্কিপ কৰিম। আৰু যিকোনো গাহৰি হ'লেও প্ৰথমবাৰটো স্কিপ কৰিবই লাগে, কাৰণ প্ৰথমবাৰ যেতিয়া হিটত আহে গাহৰি, তাৰ যিটো ইউটেৰাছ থাকে তথা প্লেচেণ্টা থাকে, এই জাগাটো সৰু থাকে। সেকেন্ড টাইমত যেতিয়া হিট আহে তেতিয়া তাৰ প্লেচেণ্টাটো অলপমান ডাঙৰ হৈ যায়, যাৰ ফলত কি হয় বাচ্চাবিলাক বেছি হ'বলৈ কাৰণে চান্স থাকে। আৰু এটা কথা মনত ৰাখিব, গাহৰি যদি আপোনালোকে ব্ৰিডিং কৰিবলৈ বিচাৰিছে, মাইকী গাহৰিটো ভাল ব্ৰিডৰ আপোনালোকে চাই আনিব। আৰু এটলিষ্ট 70-80 কেজি হ'লেহে মাইকী গাহৰিটো মতা গাহৰিৰ লগত মেট কৰাব। আৰু গাহৰিটো যেতিয়া হিটত আহে 3 দিনলৈকে থাকে বন্ধুসকল। 3 দিনৰ মাজত আপোনালোকে প্ৰথম দিনটো স্কিপ কৰি দ্বিতীয় দিনত মতা গাহৰিৰ লগত মেট কৰাব। এদিন মেট কৰালে আপোনালোকৰ 99.9% চান্সটো আপোনালোকৰ ছাকচেছফুল ৰেটটো থাকিব। থাৰ্ড ডেজ আৰু ফাৰ্ষ্ট ডেজত পৰা তথা কিছুমানবিলাকে প্ৰথম দিনৰ পৰা 3 দিনলৈকে গাহৰিক মতা গাহৰিৰ লগত থৈ দিয়ে। এইটো এটা ভাল প্ৰচেছ নহয়, কাৰণ গাহৰিবিলাক কষ্ট পায়। মতা আৰু মাইকী সকলো গাহৰিয়ে কষ্ট পায়। এইটোৰ কাৰণে আপোনালোকে সদায় গাহৰিবিলাক যেতিয়া হিটত আহে মন দিব কোনটো দিনত হিট আহে। প্ৰথম দিনত যদি হিট আহে এইটো স্কিপ কৰি সেকেন্ড দিনত আপোনালোকে মতা গাহৰিৰ লগত থৈ দিব। তাৰ 100% ছাকচেছফুল ৰেট হৈ যাব। তো এয়াই হ'ল বন্ধুসকল আজিৰ এই ভিডিঅ'। মই ব্ৰিডিঙৰ বিষয়ে এই কিছুমান নলেজবিলাক আপোনালোকক দিবলৈ কাৰণে এই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বন্ধুসকল। বহুত বহুত ধন্যবাদ। যদি ফ'ল' কৰা নাই ফ'ল' কৰিব।